নমস্কাৰ মই কুলেন কলিতা আজি মই স্বাস্থ্য বিভাগৰ নন টেকনিক্যাল গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে 2018 ৰ কোৱেশ্চন বুকলেটখন লৈ আহিছো আৰু এই কোৱেশ্চন বুকলেটখনত থকা 100 নম্বৰৰ প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ দিবলৈ মই আজিৰ ক্লাছটো লৈছো তো আহক চাও মই 2018 চনৰ কোৱেশ্চন বুকলেটখন যিখন আমাৰ আহিবলগীয়া 2022 চনৰ কাৰণে উপযোগী হ'বলৈ মানে সম্ভাৱনা আছে তো আমি আৰম্ভ কৰো তো প্ৰথম আছে আমাৰ সেকশন এ জেনাৰেল নলেজ অৰ্থাৎ জেনাৰেল নলেজৰ আমাৰ প্ৰশ্নকেইটা প্ৰথমতে চাই লওঁ কোৱেশ্চন নম্বৰ 1 দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম আৰ্যসকল ভাৰতলৈ আহিছিল নৰ্থ ইউৰোপ চেন্ট্ৰেল এছিয়া সাউথ ইষ্ট এছিয়া নৰ্থ ইষ্ট আফ্ৰিকা তো ইয়াৰে কাৰেক্ট অপচন হৈছে চেন্ট্ৰেল এছিয়া আৰ্যসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল কোৱেশ্চন নম্বৰ 2 Tripitaks are the sacred books of which of the following religions? তলৰ কোনটো ধৰ্মৰ বাবে ত্ৰিপিটক এখন ধৰ্মগ্ৰন্থ হয় জৈনিজম বুদ্ধিজম হিন্দুইজম জৰাষ্ট্ৰিয়ানিজম তো ইয়াৰ শুদ্ধ উত্তৰ কাৰেক্ট অপচন বি বুদ্ধিজম অৰ্থাৎ বুদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনক ত্ৰিপিটক বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 3 Who is called the Napoleon of ancient India? প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় চন্দ্ৰগুপ্ত মৌৰ্য পুষ্যমিত্ৰ কনিষ্ক সমুদ্ৰগুপ্ত তো কাৰেক্ট অপচন ইজ সমুদ্ৰগুপ্তক প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 4 কিং পৰাস was defeated by Alexander the Great in the battle of পুৰু ৰজাক আলেকজাণ্ডাৰে কোনখন যুঁজত হৰুৱাইছিল হেৰাত বক্সাৰ কাবুল হাইডাস্পেচ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাইডাস্পেচ অৰ্থাৎ আলেকজাণ্ডাৰে পুৰুক হাইডাস্পেচৰ যুদ্ধত হৰুৱাইছিল নম্বৰ 5 হু was the author of the book ইণ্ডিকা গ্ৰন্থখনৰ মানে গ্ৰন্থকাৰ কোন আছিল বিষ্ণুগুপ্ত মেগাস্থেনিছ ডাইমাছাছ হৰ্ষবৰ্ধন তো কাৰেক্ট অপচন হৈছে মেগাস্থেনিছ কোৱেশ্চন নম্বৰ 6 Kautilya was the prime minister of which of the following Indian rulers মানে কৌটিল্য ভাৰতৰ কোনজন শাসকৰ সময়ত প্ৰধানমন্ত্ৰী হিচাপে আছিল চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত 1 অশোকা হৰ্ষবৰ্ধন তো শুদ্ধ উত্তৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য অৰ্থাৎ কৌটিল্যই চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত প্ৰধানমন্ত্ৰী হিচাপে মানে কাম কৰিছিল নম্বৰ 7 Who ascended the throne of Delhi Sultanate after the death of Qutbuddin Aibak? Qutbuddin Aibakor মৃত্যুৰ পিছত কোনে দিল্লীত মানে সিংহাসন আৰোহণ কৰিছিল তো গিয়াসউদ্দিন বলৱান ইলতুৎমিছ নাছিৰুদ্দিন শাহ ৰাজিয়া সুলতানা তো কাৰেক্ট অপচন ইজ ইলতুৎমিছ Who wrote the book ৰামচৰিত মানস কোনে লিখিছিল কবিৰ ৰামদাস তুলসীদাস শংকৰাচাৰ্য তো শুদ্ধ উত্তৰ হৈছে তুলসীদাসে ৰামচৰিত মানসখন লিখিছিল নম্বৰ 9 which Mughal emperor founded his own religion din-e-ilahi কোনজন মোগল শাসকে তেওঁৰ নিজা ধৰ্ম din-e-ilahi প্ৰৱৰ্তন কৰিছিল হুমায়ুন আকবৰ জাহাংগীৰ ঔৰংজেব তো শুদ্ধ উত্তৰ হৈছে আকবৰ The Quit India movement was launched in the year ভাৰত ত্যাগ আন্দোলন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল 1924 1934 1947 1942 কাৰেক্ট অপচন 1942 নম্বৰ 11 Garwa dance is a dance from Garwa dance to কোনখন ৰাজ্যৰ পৰা আহিছে ৰাজস্থান গুজৰাট কৰ্ণাটকা মহাৰাষ্ট্ৰ তো শুদ্ধ উত্তৰ হৈছে গুজৰাট নম্বৰ 12 The Elephanta Cave is situated near Elephanta গুহাটো কোনখন ঠাইৰ ওচৰত আছে মুম্বাই চেন্নাই মাউণ্ট আবু অমৰনাথ তো শুদ্ধ উত্তৰ মুম্বাই Number 13 which of the following was written by Kalidas তলৰ কোনখন কালিদাসে ৰচনা কৰিছিল সুৰ সাগৰ ৰাজতৰঙ্গিনী কথাচৰিত সাগৰ মেঘদূতম তো শুদ্ধ উত্তৰ হৈছে মেঘদূতম Number 14 the classical dance of Andhra Pradesh is Andhra Pradeshৰ classical dance কি কথাকলি কুচিপুডি মোহিনীঅট্টম ভাৰতনাট্যম
তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুচিপুডি Number 15 The desert festival in India is held in ভাৰতৰ কোন ঠাইত ডেজাৰ্ট ফেষ্টিভেল বা মৰুভূমিৰ উৎসৱ পালন কৰা হয় জয়সালমেৰ জয়পুৰ বিকানেৰ যোধপুৰ শুদ্ধ উত্তৰ হৈছে জয়সালমেৰ Number 16 Which planet looks reddish in the night sky কোনটো গ্ৰহক ৰাতিৰ আকাশত ৰঙা হিচাপে দেখা পোৱা যায় তো মাৰ্কিউৰি মাৰ্স জুপিটাৰ স্যাটাৰ্ন তো কাৰেক্ট অপচন ইজ মাৰ্স অৰ্থাৎ মঙ্গল গ্ৰহক ৰাতিৰ আকাশত ৰঙা তৰা হিচাপে দেখা পোৱা যায় Number 17 Which of the following planets has the largest number of natural satellites or moons কোনটো গ্ৰহৰ আটাইতকৈ বেছি সংখ্যক উপগ্ৰহ আছে আনসাৰ জুপিটাৰ মাৰ্স স্যাটাৰ্ন ভেনাছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্যাটাৰ্ন বহুতে কিন্তু এক জুপিটাৰ বুলি ক'ব পাৰে বৃহস্পতি গ্ৰহ আসলতে বৃহস্পতি গ্ৰহৰ বহুত মানে উপগ্ৰহ আছে কিন্তু সৰু ডাঙৰ মিলি শনি গ্ৰহৰ বেছি আছে 82 আছে গতিকে আমি যদি আপোনালোকে গুগলতো চাই তেতিয়া দেখা পাব শনি গ্ৰহৰে আটাইতকৈ বেছিকৈ আছে তো কাৰেক্ট অপচন ইজ স্যাটাৰ্ন Number 18 The earth rotates on its axis from পৃথিৱীয়ে ইয়াৰ অক্ষত ক'ৰ পৰা ক'লৈ ঘূৰে north to south east to west south to north west to east The answer is north to south অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণলৈ ঘূৰে আমাৰ পৃথিৱীয়ে Number 19 Through which of the following countries does the equator pass তলৰ কোনখন দেশৰ মাজেৰে আমাৰ বিষুৱ ৰেখা পাৰ হৈ গৈছে পেৰু ব্ৰাজিল ইজিপ্ট থাইল্যান্ড শুদ্ধ উত্তৰ হৈছে ব্ৰাজিল মনত ৰাখিব বিষুৱ ৰেখাখন পৃথিৱীৰ 13খন দেশৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ ভিতৰত ব্ৰাজিলও এখন কিন্তু পেৰু ইজিপ্ট থাইল্যান্ড নাই সো শুদ্ধ উত্তৰ ব্ৰাজিল Number 20 solar eclipse occurs when অৰ্থাৎ আমাৰ যেটো মানে সূৰ্যগ্ৰহণ কিয় হয় ইয়াত দিছে earth comes in between sun and moon অৰ্থাৎ পৃথিৱীখন সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে moon is at right angle to earth চন্দ্ৰটো পৃথিৱীৰ লগত 90 ডিগ্ৰী কোণ কৰে বা সমকোণ কৰে moon comes between sun and earth অৰ্থাৎ চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত আহে sun comes between moon and earth সূৰ্যটো পৃথিৱী আৰু চন্দ্ৰৰ মাজত আহে তো ইয়াৰ কাৰেক্ট অপচন হৈছে moon comes number C moon comes between sun and earth অৰ্থাৎ যেতিয়া চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰিব তেতিয়াহে আমি সূৰ্যগ্ৰহণ দেখা পাওঁ সো C is the correct option Number 21 The speed of rotation of the earth in kilometer per hour is the highest অৰ্থাৎ পৃথিৱীৰ যেটো ঘূৰ্ণন তাৰ আটাইতকৈ বেছি কোন অঞ্চলত হ'ব along the equator at the north pole along the tropic of cancer along the arctic circle তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে along the equator অৰ্থাৎ পৃথিৱীখনৰ যেটো বিষুৱীয় অঞ্চল সেই বিষুৱীয় অঞ্চলত ইয়াৰ বেগটো অতি বেছি মেৰু অঞ্চল বা অন্য অঞ্চলত ইয়াৰ বেগটো কম সো শুদ্ধ উত্তৰ হৈছে along the equator অৰ্থাৎ বিষুৱ অঞ্চলত Number 22 Which of the following is a metamorphic rock তলৰ কোনটোক এটা মেটামৰফিক ৰক বুলি কোৱা হয় বা হিল বুলি কোৱা হয় স্লেট স্যান্ডস্টোন সেল লাইমস্টোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাইমস্টোন অৰ্থাৎ চুন হিলক মেটামৰফিক ৰক বুলি কোৱা হয় 23 Which of the following countries is known as land of thousand lakes তলৰ কোনখন দেশক মানে সহস্ৰ হ্ৰদৰ দেশ বুলি কোৱা হয় এটো বৰ ধুনিয়া এটা হেৰি মানে এখন দেশক নাম দিয়া হৈছে তো পৰ্তুগাল অষ্ট্ৰিয়া ফিনল্যান্ড ৰোমানিয়া শুদ্ধ উত্তৰ হৈছে ফিনল্যান্ডক সহস্ৰ হ্ৰদৰ দেশ বুলি কোৱা হয় The strait that separates Europe from Africa is ইউৰোপ মহাদেশক আফ্ৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটোৰ নাম কি হুক ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ পক ষ্ট্ৰেইট বেৰিং ষ্ট্ৰেইট অৰ্থাৎ হুক প্ৰণালী জিব্ৰাল্টাৰ প্ৰণালী পক প্ৰণালী আৰু বেৰিং প্ৰণালী তো এর শুদ্ধ উত্তৰ হৈছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ Number 25 which is the deepest freshwater lake in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰ মানে সাফা পানীৰ হ্ৰদটোৰ নাম কি লেক টাঙ্গানিকা লেক সুপেৰিয়ৰ লেক বৈকাল লেক মিচিগান শুদ্ধ উত্তৰ হৈছে লেক বৈকাল হ্ৰদক পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰ ফ্ৰেছ ৱাটাৰ লেক বুলি কোৱা হয় Number 26 Malta is located in which of the following seas Malta
কোনখন সাগৰত মানে অৱস্থিত বাল্টিক সি মেডিটেৰিয়ান সি ব্ল্যাক সি নৰ্থ সি শুদ্ধটো হৈছে মেডিটেৰিয়ান সি অৰ্থাৎ মেডিটেৰিয়ানৰ ভূমধ্য সাগৰত অৱস্থিত 27 which of the following European countries have coastline with the Atlantic Ocean তলৰ কোনখন ইউৰোপীয় দেশৰ আটলান্টিক মহাসাগৰৰ লগত মানে কোষ্টলাইন আছে অৰ্থাৎ সাগৰৰ তীৰ আছে তো পৰ্তুগাল ইটালী জাৰ্মানী গ্ৰীচ শুদ্ধটোৰ পৰ্তুগালৰ দেশৰ সীমা চাৰি সীমাটো মানে আটলান্টিক মহাসাগৰৰ লগত লাগি আছে Number 28 The world's largest coral reef is found near the coast of which of the following কোনখন দেশৰ আটাইতকৈ ডাঙৰ যেটো কোৰাল ৰিফটো লাগি আছে অষ্ট্ৰেলিয়া ঘানা কিউবা ফিলিপাইনছ তো শুদ্ধটো হৈছে অষ্ট্ৰেলিয়া মহাদেশৰ মানে সাগৰৰ তীৰৰ ওচৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কোৰাল ৰিফটো পোৱা যায় Number 29 What is the capital of Turkey টাৰ্কি দেশৰ ৰাজধানী কি আমষ্টাৰডাম আডিছ আবাবা আংকাৰা বেইৰুট শুদ্ধটো হৈছে আংকাৰা Number 30 What is the currency of Thailand থাইল্যান্ডৰ যেটো মানে কারেন্সি অর্থাৎ তার যেটো টকা পয়সাৰ হেতু কি বুলি কোৱা হয় কিয়াট ডং ওয়ান বাট তো শুদ্ধটো হৈছে বাট আমাৰ যেনেকৈ ভাৰতত মানে টকা বুলি কোৱা হয় আমেৰিকাত যেনেকৈ ডলাৰ বুলি কোৱা হয় থাইল্যান্ডত তাক বাট বুলি কোৱা হয় Number 31 Which of the following Indian states does not have a coastline তলৰ কোনখন ভাৰতীয় প্ৰদেশত বা ৰাজ্যত কোষ্টলাইন নাই মানে সাগৰীয় পাৰ নাই ৰাজস্থান মহাৰাষ্ট্ৰ ওড়িশা কেৰালা শুদ্ধ উত্তৰ ৰাজস্থানৰ চাৰি সীমাত কোনো সাগৰ নাই Number 32 Which of the following Indian states forms the easternmost border of the country ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ পূবৰ সীমাটো মানে পূবৰ সীমা হৈ আছে আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ Number 33 Which of the following rivers flows from east to west কোনখন নদীয়ে তাৰ যেটো পানীৰ ফ্লো হেতু পূবৰ পৰা পশ্চিমলৈকে বয় নৰ্মদা গোদাবৰী কৃষ্ণা কাবেৰী শুদ্ধ উত্তৰ হৈছে নৰ্মদা Number 34 Under which article of the constitution is the president's rule promulgated in the state in India মানে তলৰ কোনটো আৰ্টিকল অনুসৰি আমাৰ সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত মানে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিব পাৰে তো হেতু হৈছে আৰ্টিকল 356 আৰ্টিকল 352 আৰ্টিকল 360 আৰ্টিকল 370 তো আনসার is article 356 Number 35 POCSO Act is related to POCSO আইনখন কিহৰ লগত জড়িত অয়েল কোম্পানিজ চিলড্ৰেন সিভিল সার্ভেন্টস ওশিয়ান তো শুদ্ধ উত্তৰ হৈছে চিলড্ৰেন অৰ্থাৎ সেক্সুয়াল এবিউজৰ ক্ষেত্ৰত লৰা চিলড্ৰেন যদি হয় তেতিয়া হলে এটো POCSO Actখন মানে প্ৰণয়ন হয় so related to children Number 36 Two atoms are said to be isotopes if দুটা অণুক মানে আইসোটোপ বুলি কোৱা হ'ব বা সমস্থানিক বুলি কোৱা হ'ব যদিহে they have the same atomic number but different mass numbers they have the same number of neutrons but different mass numbers they have the same number of protons and neutrons they have the same number of neutrons but different number of protons so they have the same atomic number তেওঁলোকৰ পৰমাণু ক্ৰমাংক একে কিন্তু but different mass numbers কিন্তু ভৰ ক্ৰমাংক বেলেগ তো এটো হৈছে কারেক্ট অপশন শুদ্ধ উত্তৰ বাকিবিলাক শুদ্ধ উত্তৰ নহয় তো সমস্থানিক হ'বলৈ হলে পৰমাণু ক্ৰমাংক একে হ'ব লাগিব কিন্তু মাস সংখ্যা বা মাস নাম্বাৰটো ভৰ সংখ্যাটো বেলেগ হ'ব লাগিব Number 37 The loudness of sound is related to মানে শব্দৰ তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰ কৰে its frequency its amplitude its speed its pitch তো শুদ্ধ উত্তৰ হৈছে amplitude বা বিস্তাৰ 38 The phenomenon of total internal reflection is observed in which of the following পোহৰৰ পূৰ্ণ প্ৰতিফলন তলৰ কোনটোত ঘটে glowing tube light
লাইট পাছিং থ্ৰু লেন্স, স্পাৰ্কলিং ডায়মণ্ড, টুইংকলিং ষ্টাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্পাৰ্কলিং ডায়মণ্ড, অৰ্থাৎ হীৰাত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। Number 39, electricity is produced in a dry cell through conversion of energy from, অৰ্থাৎ এটা শুকান কোষত বা সেল বা বেটাৰীত শক্তিৰ কি পৰিৱৰ্তনৰ ফলত হয়? কেমিকেল এনাৰ্জি, থাৰ্মেল এনাৰ্জি, মেকানিকেল এনাৰ্জি, নিউক্লিয়াৰ এনাৰ্জি। শুদ্ধ উত্তৰ হৈছে কেমিকেল এনাৰ্জি। Number 40, the main constituent of vinegar is, ভিনেগাৰৰ থকা মূল যেটো কনস্টিটুয়েন্ট উপাদান কি? এসিটিক এসিড, এসকৰ্বিক এসিড, সাইট্ৰিক এসিড, টাৰ্টাৰিক এসিড। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে এসিটিক এসিড। Number 41, non-stick cooking utensils are coated with, যিবিলাক আমাৰ non-stick আমাৰ ৰন্ধন সামগ্ৰী আছে তাত কিহৰ কোটিং দিয়া থাকে? ব্ল্যাক পেইণ্ট, পিভিসি, টেফলন, পলিষ্ট্ৰিন। তো শুদ্ধ উত্তৰ হৈছে টেফলন, অৰ্থাৎ নন-ষ্টিক যিবিলাক কুকিং ৱেৰ আছে সেইবিলাকত টেফলনৰ কোটিং দিয়া থাকে। 42, which of the following elements is found in all organic compounds? তলৰ কোনবোৰ মৌল প্ৰায় সকলোবোৰ জৈৱ যৌগতে পোৱা যায়? কাৰ্বন, ক্যালসিয়াম, নাইট্ৰজেন, অক্সিজেন। তো আনসাৰ ইজ কাৰ্বন। কাৰ্বন প্ৰায় সকলোবোৰ জৈৱ যৌগতে পোৱা যায়। Number 43, which of the following acids is a mineral acid? তলৰ কোনটো এসিড এবিধ মানে মিনাৰেল এসিড বা খনিজ এসিড? সাইট্ৰিক এসিড, হাইড্ৰক্লোৰিক এসিড, এসকৰ্বিক এসিড, টাৰ্টাৰিক এসিড। শুদ্ধ উত্তৰ হৈছে হাইড্ৰক্লোৰিক এসিড। Number 44, which among the following is an example of chemical change? তলৰ কোনটোৱে এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হ'ব পাৰে? The melting of an ice cube, অৰ্থাৎ বৰফৰ যেটো গলন, the boiling of water, অৰ্থাৎ পানীৰ যেটো উতলন, rusting of iron utensils, অৰ্থাৎ লোহাৰ সামগ্ৰীত মামৰ ধৰাটো, attraction of iron nail to a magnet, চুম্বকে লোহা আকৰ্ষণ কৰাটো। তো ইয়াৰ কেমিকেল চেঞ্জৰ শুদ্ধ উত্তৰ হৈছে rusting of iron utensils, অৰ্থাৎ লোহাৰ সামগ্ৰীত মামৰ ধৰাটো হৈছে শুদ্ধ উত্তৰ। Number 45, which of the following is the lightest metal? তলৰ কোনটো আটাইতকৈ পাতল ধাতু? মাৰ্কিউৰি, সোডিয়াম, লিথিয়াম, ক্যাডমিয়াম। শুদ্ধ উত্তৰ হৈছে লিথিয়াম। Number 46, scurvy is caused by deficiency in, স্কাৰ্ভি বেমাৰটো কি মানে অভাৱৰ ফলত হয়? ভিটামিন এ, ভিটামিন B1, ভিটামিন সি, ভিটামিন D3। শুদ্ধ উত্তৰ হৈছে ভিটামিন সি। Number 47, which of the following glands produces growth hormone in human? মানুহৰ বা মানৱ দেহৰ কোনটো গ্ৰন্থিয়ে মানে বৃদ্ধি হৰমনটো গ্ৰোথ হৰমনটো উৎপন্ন কৰে? এড্ৰিনেল গ্ল্যান্ড, প্যানক্ৰিয়াস, পিটুইটাৰি গ্ল্যান্ড, থাইৰয়েড গ্ল্যান্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পিটুইটাৰি গ্ল্যান্ড, অৰ্থাৎ পিটুইটাৰি গ্ৰন্থিয়ে আমাৰ যেটো গ্ৰোথ হৰমনটো হি প্ৰডিউস কৰে। Number 48, which of the following disease is caused by bacteria? তলৰ কোনটো বেমাৰ ব্যাকটেৰিয়াৰ ফলত হয়? হেপাটাইটিস বি, পলিওমাইলাইটিস, স্ক্যাবিজ, টিউবাৰকুলোসিস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে টিউবাৰকুলোসিস, অৰ্থাৎ টিবি বেমাৰটো মানে ব্যাকটেৰিয়াৰ ফলত হয়। Number 49, which of the following diseases is also known as breakbone fever? তলৰ কোনটো বেমাৰক আমি ব্ৰেকবোন ফিভাৰ বুলিও জানো, অৰ্থাৎ হাড় ভাঙি যোৱা জ্বৰ বুলিও জানো? টাইফয়েড, ৰাইনাইটিস, ইয়েলো ফিভাৰ, ডেংগু। শুদ্ধ উত্তৰ হৈছে ডেংগু। আমি ডেংগুক ব্ৰেকবোন ফিভাৰ বুলিও কওঁ, ইমান শৰীৰটো বিষায় যে হাড় ভাঙি যোৱা যেন লাগে। 50, the site for cellular respiration in animal cell is, প্ৰাণী কোষৰ যেটো সেলুলাৰ ৰেসপিৰেশন বা কোষীয় শ্বসন ক'ত হয়? ৰাইবোজোম, মাইটোকন্ড্ৰিয়া, এন্ডোপ্লাজমিক ৰেটিকুলাম, লাইসোজোম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাইটোকন্ড্ৰিয়া, অৰ্থাৎ মাইটোকন্ড্ৰিয়াত যেটো কোষীয় শ্বসন হেতু হয় প্ৰাণী কোষৰ ক্ষেত্ৰত। এতিয়া আহিল আমাৰ সেকশন বি, জেনাৰেল ইংলিশ, অৰ্থাৎ ইংলিশৰ ওপৰত মানে প্ৰশ্ন কেইটামান হ'ব, আমি তাক চাওঁ। Number 51, what is the synonym of occupation? অৰ্থাৎ অকুপেশন শব্দটোৰ সমাৰ্থক শব্দ কি? সাইনোনিম কি? স্পেস, জব, ভিলেজ, প্ল্যান্টেশন। তো
তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে জব অকুপেশ্যন আৰু জব প্ৰায় একে অৰ্থ Number 52 What is the antonym of cautious অৰ্থাৎ cautious শব্দটোৰ বিপৰীত শব্দ কি sacred careless terrible frightening ইয়াৰ শুদ্ধ উত্তৰ হৈছে careless cautious মানে সাৱধান careless মানে সাৱধান নহয় এটো বিপৰীত শব্দ 53 Which of the following is not a collective noun তলৰ কোনটো এটা collective noun নহয় jury parliament nation police শুদ্ধ উত্তৰ হৈছে jury অৰ্থাৎ jury টো সিঙ্গল বুজায় collective নহয় parliament collective হয় nation collective হয় police collective হয় কিন্তু jury টো collective নহয় 54 Which abstract noun is formed from the verb obey অৰ্থাৎ obey শব্দটোৰ obey যেটো শব্দ এই ভাৰ্বৰ পৰা কোনটো abstract noun সৃষ্টি হ'ব পাৰে obey পৰা obedience obedience obedity observance অৰ্থাৎ obey ভাৰ্বটোৰ পৰা আমাৰ abstract noun হ'ব পাৰে obedience answer A number 55 what is the female gender of hero hero শব্দটোৰ স্ত্ৰীলিংগ ৰূপ কি heroism heroine heroine heron শুদ্ধ উত্তৰ হৈছে heroine B HEROIN 56 what is the plural form of handkerchief অৰ্থাৎ handkerchief শব্দটোৰ মানে plural form টো কি বহুবচনটো কি মানে যেটো ৰুমাল বহুবচন handkerchiefs 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 ইয়াৰ স্পেলিং বিলাক চাব ইয়াৰ শুদ্ধ উত্তৰ হৈছে C handkerchiefs number 56 use the correct adjective to fill up the following sentence suddenly there arose a dash storm অৰ্থাৎ আমি এইটো মানে শুদ্ধ এডজেক্টিভ দি ফেলে আমি বাক্যটো সম্পূৰ্ণ কৰিব লাগে suddenly there arose a dash storm অৰ্থাৎ হঠাতে তাত এটা ধুমুহা আহিছে এটো কি হ'ব breezy gauche violent soft এর শুদ্ধ উত্তৰ হৈছে violent suddenly there arose a violent storm 58 what is the superlative of inner inner শব্দটোৰ superlative degree কি হ'ব innerest inner test innermost innerest innerest অর্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব innermost B number 59 complete the following sentence using the correct option from the given below I will not buy dash mangoes ইয়াৰ শুদ্ধ উত্তৰ হ'ব some every each any option A some I will not buy some mangoes 60 fill in the blank with the correct article I have only dash 1 rupee note with me answer A and the none of the above ইয়াৰ শুদ্ধ উত্তৰ হৈছে A I have only a 1 rupee note with me so ইয়াতে A হ'ব number 61 fill in the blank with correct pronoun you and Hori have idled away this time অৰ্থাৎ correct pronoun বহাব লাগে ইয়াতে options your their dear those শুদ্ধ উত্তৰ হৈছে your you and Hori have idled away your time 62 fill in the blank with correct verb the wounded man was dash helped by some boys options readily being sympathetically affectionately the correct option is being the wounded man was being helped by some boys এর passive voice আছে 63 what is the past particle of were were শব্দটোৰ past participle কি wore worn were weared শুদ্ধ উত্তৰ হৈছে wore were wore 64 use the correct adverb to complete the following sentence he has dash seen a tiger carefully heavily hard never এর শুদ্ধ উত্তৰ হৈছে never he has never seen a tiger 65 fill in the blank with correct preposition he leaned dash the wall and waited for me against on under between the correct option is against he leaned against the wall and waited for me 66 what is the verb form of but শব্দটোৰ verb form টো কি হ'ব
বাট বাট বাটছ বাটছ ইয়াৰ স্পেলিংটো চাব ইয়াৰ একো চেঞ্জ নহয় বাটহে থাকিব ইয়াৰ ভাৰ্ব ফৰ্মটো বাটহে হ'ব 67 what is the diminutive form of hill hillor যেটো diminutive form কি হ'ব hillet hilling hillock hilly ইয়াৰ শুদ্ধটো হ'ব hillock use the correct option to complete the following phrase from dash to worse worst best better bad the correct option is bad from bad to worse 69 what is the meaning of the idiom turn deaf ear to অর্থাৎ এইটো ইডিয়মৰ অৰ্থটো কি turn deaf ear to disregard disrespect disdain distract তো ইয়াৰ শুদ্ধ অৰ্থ হৈছে disdain complete the following English proverb with the correct option given below no dash no gains money capital pains risk ইয়াৰে শুদ্ধটো হৈছে pains no pains no gains number 71 what is the past tense of bite bite or past tense to ki bit bite bitten bought শুদ্ধটো হৈছে bit bit or past tense of bit bite or past tense of bit number 72 what is the single word for the phrase in spite of শব্দটোৰ বা phrase-টোৰ single word কি হ'ব notwithstanding bearing considering pending তো শুদ্ধটোৰ notwithstanding 73 what is the group of sheep known as মানে ভেড়াৰ যেটো জাক কি বুলি কোৱা হ'ব crowd flock herd army শুদ্ধটো হৈছে flock ঘোঁৰাৰ জাকক আমি flock বুলি কওঁ 74 what is the opposite gender of wizard wizard শব্দটোৰ opposite মানে বিপৰীত লিংগ কি bachelor weaver widower witch শুদ্ধটো হৈছে witch d 75 what is the plural of commander in chief commander in chief or যেটো বহুবচনটো কি হ'ব commander in chiefs commanders in chiefs তো ইয়াৰ শুদ্ধটো হৈছে commanders in chief c option ইয়াৰ পিছত আহিছে general mathematics তো আমি general mathematics ৰ যিখিনি প্ৰশ্ন তাক আমাৰ কৰি চাব লাগিব তথাপি মই অপচন বিলাক কৈ আছো আপোনালোকে চাই থাকিব 76 simplify 2/5 into 3/7 minus 1/14 minus 3/7 into 3/5 আপোনালোকে কৰি চাব কৰি চোৱাৰ পিছত ইয়াৰ যেটো উত্তৰ হেতু ওলাব -1/2 মই আর কৰি দেখাই দিয়া নাই মই নিজে কৰি চাইছো কৰি চোৱাৰ পিছত মই এই উত্তৰ পাইছো -1/2 number 77 what should be added to twice the rational number -7/3 to 3/7 অর্থাৎ -7/3 লগত what should be added to twice the rational number এটো মানে -7/3 দুগুণৰ লগত কি যোগ কৰিলে 3/7 হ'ব তো আমি কি কৰিব লাগিব 3/7 ৰ পৰা -7/3 যদি দুগুণ হ'ব তাক মাইনাস কৰিব লাগিব অৰ্থাৎ 3/7 -14/3 হ'ব অৰ্থাৎ 3/7 -14/3 হ'ব ইয়াৰ কাৰেক্ট অপচন হ'ব 107/21 option D 78 the sum of these consecutive multiples of 11 is 363 what is the middle term অর্থাৎ the sum of three consecutive multiples of 11 অর্থাৎ 11 ৰ মাল্টিপল যেনে 11 গুণ 11 11 2 গুণ 22 11 3 গুণ 23 এনেকুৱা তিনিটা কনজিকিউটিভ মানে সিরিয়াল 11 ৰ যেটো গুণিতক হ'ব তাক যোগ কৰিলে 363 হয় what is the middle term তো আমি কি কৰিব লাগিব এটো 11x + 22x + 33x is equal to 363 কৰিব লাগিব তেতিয়া তাৰ পৰা x ওলালে মিডল টার্মটো 22x এটো কৰতে দেখা হ'ব 121 ওলাব আনসার is 121 79 Banai has 3 times as many 2 rupees coins as he has 5 rupees coins if he has in all a sum of rupees 77 how many 2 rupee coins does he have to Banair 3 গুণ 2 টকাৰ কয়েন আছিল
মানে বানাৰ হাতত যিমান কেইটা 5 টকাৰ মুদ্ৰা আছিল তাতকৈ 3 গুণ বেছি 2 টকীয়াৰ মুদ্ৰা আছিল if he has in all sum 77 rupees অৰ্থাৎ তেওঁৰ যদি মুঠতে 77 টকা থাকে তেলে 2 টকীয়াৰ মুদ্ৰা কেইটা আছিল তো কি কৰিব লাগিব তো 5 rupee coins আমাক সুধিছে কেইটা আছে 2 rupee coin তো আমি কম যে মুঠতে 5 rupee coin যদি x বুলি ধৰো তেলে 5 টকাৰ মুদ্ৰা x ধৰিলে ৰিজাল্টটো 5x হ'ব আৰু 2 টকীয়াৰ মুদ্ৰা যদি 3 গুণ আছে গতিকে 2 into 3 into x হ'ব অৰ্থাৎ 3 গুণ 6x হ'ব আৰু এখিনি কৰিলে 5x plus 6x is equal to 77 তাৰপিছত x ওলাব x টো ওলালে আপুনি দেখা হ'ব যে ইয়াক x টো ওলালে 7 ওলাব 7 ওলালে তাৰ 3 গুণ কৰিলে 21 হ'ব তো কারেক্ট অপশন ইজ 21 the digit of a two digit number differ by 3 if the digits are interchanged and the resulting number is added to the original number we get 143 what can be the original number অর্থাৎ এটা দুটা অঙ্কযুক্ত সংখ্যাৰ অঙ্ক দুটাৰ পাৰ্থক্য 3 যদি ডিজিট অৰ্থাৎ অঙ্ক দুটা সালসলনি কৰা হয় তেতে হলে অঙ্ক দুটা যে সালসলনি কৰি ফেলে নতুন অঙ্ক দুটা যদি আমি সালসলনি কৰো তেতে আগৰ সংখ্যাটোৰ লগত যোগ দিলে তাৰ ৰিজাল্ট হয় 143 what can be the original number তো আসল সংখ্যাটো কি তো আমি কি কৰিব লাগিব এটাক আমি x বুলি ধৰিব লাগিব আৰু ডিফাৰ বাই 3 বুলি কৈছে নহয় এটা কি হ'ব মানে দুটা সংখ্যাৰ পাৰ্থক্যটো x হ'ব তো এটা হ'ব x + 3 গতিকে আমি ইয়াক এনেকে বহাই ফেলে উত্তৰটো পাম আমি 85 আপোনালোকে এনেকৈ চাব পাৰে আনসাৰৰ পৰা চাব পাৰে যে 85 টো যদি আনসাৰ বুলি আমি যিকোনো মাজৰ পৰা ধৰো যে 85 8 পৰা 5 গলে থাকে 3 অৰ্থাৎ দুটাৰ মাজৰ পাৰ্থক্যটো 3 হ'ব 8 - 5 is 3 হ'ব তাৰ পৰা কি দিছে উল্টা কৰিলে কি হ'ব 85 টো উল্টা কৰিলে 58 হ'ব তো 85 + 58 যোগ কৰিলে 143 হৈ যাব ঠিক আছে তো আনসাৰটো আমাৰ 85 হ'ব 81 Arjun is twice as old as Shriya 5 years ago his age was 3 times Shriya's age what is Arjun's present age অৰ্থাৎ Arjun is twice as old as Shriya অৰ্থাৎ Arjun Shriyaৰ বয়সৰ ডাবল যদি আমি Shriyaৰ x ধৰো তেনে Arjunৰ হ'ব twice x 5 years ago 5 বছৰ আগতে বুলি কিমান হ'ব Shriyaৰ যদি x ধৰিছিলো x - 5 হ'ব Arjunৰ twice x ধৰিছিলো so twice x - 5 হ'ব his age was 3 times Shriya's age 5 বছৰ আগতে Arjunৰ বয়স আছিল twice x - 5 আৰু Shriyaৰ আছিল x - 5 তো 3 times or twice x - 5 into 3 is equal to x - মানে 5 এটো কৰিলে লাষ্টত কি ওলাব 20 years ওলাব আপোনালোকে কৰি চাবছো 20 বছৰ পাব এটো the value of x in the equation 6x plus 1 by 3 plus 1 is equal to x minus 3 by 6 is এই সমীকৰণটোৰ মানে x ৰ মানটো ওলাব লাগে তো ইয়াৰ x ৰ মানটো ওলাব is equal -1 আপোনালোকে এটা কাম কৰিবছো এটো সমীকৰণটো কেনেকৈ কৰিব লাগিব যে লসাগু 3 আৰু 6 আছে 3 আৰু 6 লসাগু 6 হ'ব তো প্ৰতিটো পদকে আপোনালোকে 6 ৰে পূৰণ কৰি দিব দিয়াতে x টো ইফালে ভাল কৰি দেখিব ইয়াৰ -1 আনসাৰ হৈ যাব কৰি চাব কমেন্টত লিখিব যদি কিবা অসুবিধা পায় মই তেতিয়া কৰি দেখাই দিম number 83 find the number of sides of a regular polygon whose its exterior angle has a measure of 45 degree অৰ্থাৎ এটা সুষম বহুভুজৰ বহিকোণৰ মাপ যদি প্ৰতিটোৰে 45 ডিগ্ৰী দিয়া থাকে তেনে আমি কিমানডাল বাহু থাকিব ক'ব লাগিব আমি এটা কথা জানিব লাগিব এটা সুষম বহুভুজ তাত যিমানেই বাহু নাথাকক কিয় তাৰ টোটাল বহিকোণৰ সংখ্যাটো হ'ব 360 ডিগ্ৰী অৰ্থাৎ ই সপ্তভুজ হওক অষ্টভুজ হওক দশভুজ হওক বা চতুৰ্ভুজে হওক গোটেই কেইটাৰে বহিকোণৰ টোটাল সমষ্টিটো হ'ব 360 ডিগ্ৰী তো এটা কোণত যদি 45 ডিগ্ৰী থাকে তেনলে 360 45 দি হৰণ দিব লাগিব যেটো আনসাৰ ওলাব হেতু হ'ব বাহুৰ সংখ্যা তো 360 45 ৰে হৰণ কৰিলে আমি উত্তৰ পাম 8 so answer is 8 number 84 which of the following number is a perfect square তলৰ কোনটো সংখ্যা এটা মানে পূৰ্ণবৰ্গ হয় 1057 মান দিয়া আছে উত্তৰ হ'ব 7921 আমি এটা কথা চাব পাৰো যে জিবিলা সংখ্যাৰ এককৰ ঘৰত 7 3 2 এইবিলাক থাকে হি কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে পূৰ্ণবৰ্গ হ'বলৈ 1 থাকিব লাগিব বা আৰু কিছুমান সংখ্যা আছে তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰ 7921 হ'ব 85
In a right triangle, the length of the hypotenuse and the side are respectively 5 and 3 cm. What is the length of the remaining side? তো এটা সমকোণী ত্ৰিভুজ বুলি কৈছে সমকোণী ত্ৰিভুজৰ বাহুৰ কথা দিলে আমি সদায় পাইথাগোৰাছৰ সূত্ৰ ল'ব লাগে তো পাইথাগোৰাছৰ সূত্ৰ কি আছিল যে কৰ্ণৰ বৰ্গ = বাহুৰ বৰ্গ যোগ বাহুৰ বৰ্গ ইয়াতে কি দিয়া আছে কৰ্ণটো দিয়া আছে 5 বুলি আৰু এটা বাহু দিয়া আছে 3 বুলি সো অন্য বাহুটো কি হ'ব যে কৰ্ণৰ বৰ্গ মাইনাস বাহুৰ বৰ্গ মানে 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ মানে 5 5 গুণ 25 3 3 গুণ 9 25 ৰ 9 গলে কি থাকিব 8 থাকিব ন সৰি 16 থাকিব 25 ৰ 9 গলে 16 থাকিব তো 16 ৰ যেটো বৰ্গমূল লব তেতিয়ালে 4 হ'ব তো ৰিমেইনিং সাইড ইজ 4 86 by which smallest natural number should 53240 be divided so that the quotient is a perfect cube অর্থাৎ কোনটো সংখ্যাৰে মানে হৰণ কৰিলে এটা পারফেক্ট অর্থাৎ 53240 টা মানে পূৰ্ণ ঘন সংখ্যা নহয় কিন্তু তলত দিয়া কোনবা এটা সংখ্যাৰে হৰণ কৰিলে ই এটা পূৰ্ণ ঘন হৈ যাব অলপ অলপ কৰি চাব মানে পূৰ্ণ উৎপাদক উলিয়াই গটেকেটাক 2 2 2 ৰে হৰণ কৰি গৈ থাকিব তেটা দেখিব আনসার ইজ 5 মানে 5 টো ভটাৰ শুদ্ধ উত্তৰ An item marked at 840 rupees is sold for rupees 714. What is the discount percentage? এটা বস্তু 840 টকা লিখা দাম আছিল আৰু তাক বিক্ৰী কৰা হল 714 টকাত is a discount হল ইয়াৰ percentage of discount কিমান মানে হ্ৰাসৰ শতাংশ কিমান কি কৰিব লাগিব 840 ৰ পৰা 714 টো বিয়োগ কৰিব লাগিব বিয়োগ কৰি যিমান পাম যিমান টকা পালো সেই টকাটোক আমি কিনা দামৰ পৰা হৰণ কৰিব লাগিব মানে যিমান থাকিব 840 - 714 by 840 into 100% এনেকৈ কৰিলে কাটা কাটি কৰি লিখিব আনসার ইজ 15% 15% হ'ব 88 Sohan bought a second hand refrigerator for rupees 2500 then spent rupees 500 on its repairs and sold it for rupees 3300 find his loss or gain percent মানে সোহানে কি কৰিছিল এটা সেকেন্ড হ্যান্ড রেফ্রিজারেটর 2500 টাকাত কিনি আনিছে আৰু আনতে ৰিপেয়াৰিংৰ খৰচ পৰিল 500 টকা আৰু এইখিনি কৰি তেও বিক্ৰী কৰিলে 3300 টাকাত আমি ক'ব লাগে তেও লাভ নে লোকসান হৈছে আৰু যদি লাভ হৈছে বা লোকসান হৈছে তাৰ পার্সেন্টেজটো কিমান তো আমি কি কৰিব লাগিব কিনা দাম আছিল 2500 টকা তাৰ লগত ৰিপেয়াৰিংটো যোগ দিব লাগিব মানে 2500 প্লাস 500 ইজ 3000 তো 3000 ত কিনি হলে 3300 টাকাত বিক্ৰী কৰিছে গতি লাভ হৈছে গতি আমি প্ৰফিটত চাব লাগিব কিমান টকা লাভ হৈছে 300 টকা লাভ হৈছে গতি ওপৰত থাকিব 300 তলত থাকিব 3000 কাৰণ কিনা দাম হদাই তলত থাকে লাভ বা লোকসান হলে হদাই কিনা দামৰ ওপৰত লব লাগে ওপৰত থাকিব 300 আৰু তলত থাকিব 3000 পূৰণ 100% কৰিলে কি ওলাব 10% আনসার ইজ বি profit 10% 89 A sum of rupees 10,000 is borrowed at a rate of interest 15% per annum for 2 years. What will be the simple interest on this sum at the end of 2 years? মানে 10000 টকা ধাৰে লৈ 15% ইন্টারেস্ট যদি 2 বছৰৰ কাৰণে লোৱা হয় তেতিয়ালে 2 বছৰৰ মূৰত ইয়াৰ সৰল সুদ কিমান হ'ব তো আমি জানো সৰল সুদৰ সূত্ৰটো হৈছে PNR by 100 ইয়াৰে P মানে মূলধন হৈছে 10000 টকা R মানে ৰেট অফ ইন্টারেস্ট হৈছে 15 আৰু n মানে হৈছে 2 বছৰ by 100 কাটা কাটি কৰি দেখিব আনসার ইজ 3000 subtracting 5x square minus 4y square plus 6y minus 3 ইয়াত মই স্কয়াৰ বিলাক লিখিবলৈ অসুবিধা পাইছো আপোনালোকে এটো স্কয়াৰ বুলি ধৰিব আৰু from 7x square minus 4xy minus 8y square plus 5x minus 3y gives তো subtracting this from this অর্থাৎ এই তলৰটো পৰা 7x square minus 4xy minus 8y square plus 5x minus 3y minus কৰিব লাগিব 5x square minus 4y square plus 6y minus 3 এইখিনি আপোনালোক বিয়োগ কৰিব কৰিলে দেখিব আনসার ইজ বি 2x square minus 4xy plus 12y square plus 5x minus 9y plus 3 is the correct answer 91 what is the value of 3y whole into 2y minus 7 minus 3 whole into y minus 4 minus 63 if y is equal to minus 2 তো আপোনালোকে y এর জায়গাত minus 2 বহাই দিব দি দেখিব the your answer is 21 92 the perimeter of a parallelogram with sides 7 cm and 12 cm length is তো এটা সমান্তৰিকৰ বাহু দুটা ক্ৰমে 7 আৰু যদি 12 cm হয় তাৰ মানে পেৰিমিটাৰটো অৰ্থাৎ মানে যেটো হেৰি হয় কি বুলি কব পেৰিমিটাৰ হলে পৰিধি যেটো পৰিসীমা কিমান হ'ব দিছে
তো পেৰিয়ামা কি কৰিব লাগিব 2 ইনটু লেংথ প্লাছ ব্ৰেথ এটো কৰোতে 12 হাতে 19 19 দুগুণ 38 অৰ্থাৎ 38 ইজ দা কাৰেক্ট আনসাৰ 93 which of the following about a parallelogram is true তলৰ কোনটো বাক্য সামান্তৰিকৰ ক্ষেত্ৰত সত্য all internal angles are equal সকলো মানে অন্তঃকোণ বিলাক সমান diagonals bisect each other ইয়াৰ কৰ্ণ বিলাকে ইটো হিতক সমানে দুভাগ কৰে parallel sides intersect each other সমান্তৰাল বাহু বিলাকক প্ৰত্যেকটো কাটে one of the angles is always right angle ইয়াৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হয় তো এবিলাকৰ মাজৰ শুদ্ধ উত্তৰ হৈছে diagonals bisect each other bisect one another তানি ইয়াৰ কৰ্ণৰ ডালে এডালক সমদ্বিখণ্ডিত কৰে 94 The area of a trapezium shaped field is 480 square meter. The distance between two parallel sides is 15 meter and length of one of the parallel side is 20 meter. What is the length of the other parallel sides? অর্থাৎ এটা ট্ৰেপিজিয়াম আকাৰৰ মানে পথাৰৰ তাৰ কালি হৈছে 480 বৰ্গ মিটাৰ যদি সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব 15 মিটাৰ হয় আৰু যিকোনো এডাল সমান্তৰাল বাহুৰ যদি দিক 20 মিটাৰ হয় তেনেহলে বাকি সমান্তৰাল ৰেখাডালৰ দিক কিমান হ'ব আমি উলাব লাগে তো আমি কি কৰিম ইয়াতে ট্ৰেপিজিয়ামৰ কালিৰ যেটো সূত্ৰ তাত আপোনালোকে মানবিলাক বহাই দিব দেখিব আনসাৰ ইজ 44 ওলাব 95 The area of a rhombus is 240 square centimeter and one of the diagonals is 16 centimeter the length of the other diagonal is অৰ্থাৎ এটা ৰম্বছৰ কালি হৈছে 240 বৰ্গ সেন্টিমিটাৰ ইয়াৰ এডাল কৰ্ণ যদি 16 সেন্টিমিটাৰ হয় বাকি ডালৰ দৈৰ্ঘ্য কিমান হ'ব শুদ্ধ উত্তৰ হৈছে 30 সেন্টিমিটাৰ An aquarium is in the form of a cuboid whose external measures length into breadth into height are 80 30 and 40 centimeter the base side faces and back face are to be covered with a colored paper what will be the area of the paper needed অৰ্থাৎ আমাক কৈছে এটা একুয়াৰিয়ামৰ মানে আয়তীয় ঘনক আকৃতিৰ এটা একুয়াৰিয়ামৰ তাৰ যেটো দিক প্ৰস্থৰ উচ্চতা দিয়া আছে 80 30 আৰু 40 সেন্টিমিটাৰ ইয়াৰে বেস টু মানে তলৰ পৃষ্ঠখন সাইড ফেসেস মানে দুই পৃষ্ঠৰ দুখন আৰু ব্যাক ফেস মানে পিছৰ পৃষ্ঠখনত আমি কালাৰ পেপাৰ লগাব লাগে তো টোটাল কিমান লগাব লাগিব তো আমাৰ আছে কি যে কেখন পৃষ্ঠত নালাগে ওপৰৰ পৃষ্ঠখন নালাগে আৰু সন্মুখৰ পৃষ্ঠত নালাগে এই দুখন পৃষ্ঠ বাদ দিলে বাকি যি কেখন পৃষ্ঠ আছে তাৰ মানে ফৰ্মুলাটো কি হ'ব গটেখিনি হলে 2 হোল ইনটু LB + BH + LH আমাক লাগে ইয়াৰ দুখন বাদ দিব লাগিব সন্মুখৰখন আৰু ওপৰখন বাদ দিব লাগিব দিলে যিখিনি বাকি থাকিব আপোনালোকে বহাই চাব মানবিলাক আনসাৰ হ'ব 8000 স্কয়াৰ সেন্টিমিটাৰ 97 Find the height of a cylinder whose radius is 7 cm and the total surface area is 968 square centimeter. অৰ্থাৎ এটা সিলিন্ডাৰ আমি উচ্চতা উলিয়াব লাগে যাৰ ব্যাসাৰ্ধ হল 7 cm আৰু টোটাল সাৰফেস এৰিয়া অৰ্থাৎ সম্পূৰ্ণ পৃষ্ঠ কালি হ'ব 968 স্কয়াৰ সেন্টিমিটাৰ তো আমি উলাব লাগিব মানে টোটাল সাৰফেস এৰিয়া কি আছিল যে মানে এখন হৈছে দুখন বৃত্তাকাৰ মানে পাই r স্কয়াৰ প্লাস পাই r স্কয়াৰ আৰু এখন হৈছে বক্ৰপৃষ্ঠ খালি 2 পাই r h হ'ব ইয়াতে আপনি r ৰ মান বহাই দিয়ক আৰু টোটাল এৰিয়াটো 968 বহাই দিয়ক ক্যালকুলেশন কৰিলে দেখিব 15 cm ইজ দা ৰাইট আনসাৰ সিম্পলিফাই 1/3 whole to the power -2 minus 1/2 whole to the power -3 whole divided by 1/4 whole to the power -2 ক্যালকুলেট কৰিব কাৰণে এতে -2 আছে নহয় 1/3 to the power -2 মানে ইয়াক 1/3 উল্টা দিয়াৰ লগে লগে স্কয়াৰ হৈ যাব মানে 3 স্কয়াৰ হৈ গল মাইনাস এটো হৈ গল 1/2 উল্টা দিলে 2 হ'ব আৰু তেতিয়া এটো প্লাস হ'ব মানে 2 কিউব অৰ্থাৎ 3 স্কয়াৰ - 2 কিউব বাই 4 স্কয়াৰ তো 3 স্কয়াৰ মানে হ'ব কি 9 3 3 9 2 কিউব মানে হ'ল 8 2 9 - 8 is কিমান 1 হৈ যাব বাই 4 স্কয়াৰ মানে হল সো আনসার ইজ 1/16 99 what is the value of m if -3 to the power m plus 1 into -3 to the power 5 is equal -3 to the power 7 ইয়াত মই পাৱাৰটো লিখিবলৈ অসুবিধা পাইছো হেই গতিকে আপোনালোকে পাৱাৰ বুলি ধৰি লব তো আমি কি কৰিব লাগিব ইয়াত গটেই কেইটা ভূমি একে -3 আছে গতিকে ভূমি কেইটা একে হলে আমাৰ ওপৰৰ কেইটা কি হ'ব এনেকুৱা হ'ব m plus 1 plus 5 is equal to plus 7 so ইয়াতে 5 plus 1 is 6 হ'ব ইফালে গুছি গলে 7 6 গলে 1 হ'ব so m is equal to 1 100 The last question. Mass of Earth is 5.97 into 10 to the power 24
kg and the moon is 7.35 into 10 to the power 22 kg. What is the total mass? অর্থাৎ পৃথিৱীৰ ভৰটো দিয়া আছে আৰু চন্দ্ৰৰ ভৰটো দিয়া আছে আমি টোটাল ভৰটো ওলাব লাগে টোটাল ভৰ ওলাবলৈ কি কৰিব লাগিব সাবটো এই পাৱাৰটো চাব লাগিব 10 to the power 24 আছে আৰু 10 to the power 22 আছে দুইটা একে কৰিব লাগিব যদি আমি দুইটাকে 22 বনাও 10 to the power 22 বনাও তে 24 ৰ দুটা শূন্য ইয়াত আনি দিব লাগিব আনিলে কি হ'ব 5.97 যাই পেলাই 597 হ'ব আৰু 597 ৰ লগত 7.35 যোগ কৰি দিব লাগিব কৰিলে উত্তৰটো হ'ব A 604.35 into 10 to the power 22 kg আপোনালোকে কৰি চাবছো ইয়াৰ উত্তৰটো হ'ব A তো এই কেইটা আছিল আমাৰ 2018 চনত কোৱেশ্চন বুকলেট খনত অহা প্ৰতিটো প্ৰশ্ন আৰু এই একদম 100% মই গ্যাৰান্টি দি কৈছো গটেকেটা উত্তৰে শুদ্ধ আপোনালোকে ভালদৰে চাওক আৰু চাই পেলাই নতুন আহিব লগা আমাৰ নন টেকনিক্যাল গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে নিজকে হাজু কৰি ৰাখক তো সকলোকে ধন্যবাদ জনাই ইয়ালৈকে আজিলৈকে ক্লাছটো আমি ইয়াতে সামৰিছো